মই ৰিমচিম দত্তই আনটা ভিডিঅ'লৈ আকৌ আহিছোঁ তোমালোকৰ মাজলৈ। আজি মই আলোচনা কৰিম দশম শ্ৰেণী আঞ্চলিক ভূগোলৰ তৃতীয় লেশ্যন আৰু তাৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ বিষয়ে। আৰু প্ৰথমতে আমি আলোচনা কৰিম উত্তৰ আমেৰিকাৰ বিষয়ে। এতিয়া তোমালোকে চাবা, এছিয়া আৰু আফ্ৰিকাৰ পিছতে আছে তৃতীয় বৃহত্তম মহাদেশখন হৈছে নৰ্থ আমেৰিকা, উত্তৰ আমেৰিকা। আৰু উত্তৰ আমেৰিকাৰ মাটিকালি হৈছে 24.3 নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ পৃথিৱীৰ স্থলভাগৰ 16.3%। মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত, সেইবাবে আচলতে উত্তৰ আমেৰিকা বুলি কোৱা হয়। আৰু ইয়াৰ অক্ষাংশৰ দ্ৰাঘিমাংশৰ বিস্তৃতি হৈছে দক্ষিণে 7 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা উত্তৰে 83 ডিগ্ৰী উত্তৰ অক্ষাংশলৈ, আৰু পূবে 50 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ পৰা পশ্চিমে 168 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশলৈ বিস্তৃত। তাৰপিছত চাবা ইয়াৰ চাৰিসীমাটো। ইয়াৰ চাৰিসীমা হৈছে উত্তৰে উত্তৰ মহাসাগৰ, দেখিছা, উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে দক্ষিণ আমেৰিকা, মেক্সিকো উপসাগৰ আৰু প্ৰশান্ত মহাসাগৰ। তাৰপিছত পূবে আটলাণ্টিক মহাসাগৰ আৰু পশ্চিমে বেৰিং সাগৰ, বেৰিং প্ৰণালী আৰু প্ৰশান্ত মহাসাগৰ। আৰু ইয়াৰ পূবা পশ্চিমাকৈ ইয়াৰ বিস্তৃতি হৈছে 4,960 কিলোমিটাৰ, আৰু উত্তৰা দক্ষিণাকৈ মানে এনেকৈ উত্তৰা দক্ষিণাকৈ 9,600 কিলোমিটাৰ। মানে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে মহাদেশখন পূবৰ পৰা পশ্চিমলৈ যিমান দীঘল, তাতকৈ উত্তৰৰ পৰা দক্ষিণলৈ বেছি দীঘল, মানে ইয়াৰ পৰিসৰ বেছি। উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশখন মানে বৃহত্তম দেশখন হৈছে কানাডা। এখন হৈছে কানাডা, কানাডাখনে হৈছে ইয়াৰ বৃহত্তম দেশ, আৰু ইয়াৰ মাটিকালি হৈছে 9.2 নিযুত বৰ্গ কিলোমিটাৰ, আৰু কানাডাখন পৃথিৱীৰ দ্বিতীয় বৃহৎ দেশ। মহাদেশখনত ভূ-প্ৰাকৃতিক বৈষম্য দেখা যায়। ইয়াৰ উচ্চতম ঠাই হৈছে মেকিনলে শৃংগ, আৰু নিম্নতম ঠাই হৈছে ডেথ ভেলী। এইটো হৈছে ডেথ ভেলী, দেখিছা, এইটো হৈছে ডেথ ভেলী, আৰু এইটো হৈছে মেকিনলে মেকিনলে শৃংগ, আৰু যাৰ উচ্চতা হৈছে 6,194 মিটাৰ। তাৰপিছত মহাদেশখনৰ পশ্চিম অংশ আৰু পূব অংশ উত্তৰ দক্ষিণাকৈ পৰ্বত পাহাৰে ভৰপূৰ হৈ আছে, আনহাতে বাকী অঞ্চলটো সমতল ভূমি বুলি ক'ব পাৰি। আৰু মহাদেশখনৰ ভূ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক 4টা ভাগত বিভক্ত কৰিছে। প্ৰথমটো হৈছে ৰকী পাৰ্বত্য অঞ্চল, মানে দেখিছা ৰকী মাউণ্টেইন, দেখিছা এই অঞ্চলটো ৰকী পাৰ্বত্য অঞ্চল। তাৰপিছতে বিশাল উচ্চভূমি, ইয়াৰ যিকেইটা উচ্চভূমি আছে মানে উচ্চ সমভূমি অঞ্চল আছে, এইখিনি সমভূমিখিনি আছে এটা ভাগ কৰিছে। তাৰপিছতে আলপেচিয়ান উচ্চভূমি অঞ্চল 3 নম্বৰটো, এইটো হৈছে আলপেচিয়ান মাউণ্টেইন, আৰু এই অংশটো এটা ভাগ কৰিছে। তাৰপিছতে উপকূলীয় সমতলভূমি অঞ্চল, মানে মহাদেশখনৰ পাৰে পাৰে বা ইয়াৰ নৈ সাগৰৰ পাৰৰ যিখিনি অঞ্চল, সেইখিনি এটা ভাগ কৰিছে। তাৰপিছত মহাদেশখনৰ পশ্চিম অংশত আলাস্কাৰ পৰা, এইটো দেখিছা আলাস্কা ৰেঞ্জ, আলাস্কাৰ পৰা এই মেক্সিকোলৈকে এটা মানে কি হয়, নবীন ভংগিল পৰ্বতেৰে আগুৰি আছে। মানে এই অংশটো নবীন ভংগিল পৰ্বত বুলি ক'ব পাৰি, মানে ৰকী মাউণ্টেইনটো এই অংশৰে গঠিত। এই ৰকী পাৰ্বত্য অঞ্চলটোত থকা কেইটামান প্ৰধান পৰ্বত শ্ৰেণী হৈছে ব্ৰুকছ ৰেঞ্জ, আলক্স, মেকেঞ্জি, কষ্ট ৰেঞ্জ, কাষ্টেড, চিয়েৰা নেৱাডা, চিয়েৰা মাদ্ৰে, এইকেইটা। আৰু এই অঞ্চলটো মূলতঃ উত্তৰ দক্ষিণাকৈ সমান্তৰালভাৱে 2টা পৰ্বত শ্ৰেণীৰে গঠিত। এটা হৈছে ৰকী পৰ্বত, আৰু আনটো হৈছে পশ্চিমৰ উপকূলৱৰ্তী কাষ্টেড, চিয়েৰা নেভাডাৰ কোষ্ট ৰেঞ্জ পৰ্বত শ্ৰেণী। আনহাতে কি হয়, ৰকী পাৰ্বত্য অঞ্চলৰ পূবে আৰু আপেলেচিয়ান উচ্চভূমি পশ্চিমে অৱস্থিত। কানাডাৰ উত্তৰ অংশৰ পৰা মেক্সিকো উপসাগৰলৈকে মালভূমি আছে, আৰু ইয়াত এনেকৈ পলসুৱা সমভূমি অঞ্চল, এটা বিশাল সমভূমি অঞ্চল দেখিবলৈ পোৱা যায়। এতিয়া চামি মহাদেশখনৰ প্ৰধান নৈসমূহ চাবা, মিছৌৰী, দেখিছা মিছিছিপি, আৰ্কানচাছ, ৰেড নৈ, ৰিও গ্ৰেণ্ডে, কলৰাডো, স্নেক, কলম্বিয়া, দেখিছা। তাৰপিছত
মেকেঞ্জি, ডাউচন, ইউকন, ইউহাইও, টেনেচি, চেণ্ট লৰেন্স এইসমূহে হৈছে মহাদেশখনৰ প্ৰধান নৈ আৰু বেছিভাগ নৈ আছে যুক্তৰাষ্ট্ৰত যুক্তৰাষ্ট্ৰত আছে সেইবাবে ইয়াত এটা বিশাল পলসুৱা সমতল ভূমিৰ সৃষ্টি হৈছে যাৰ বাবে এই অঞ্চলটো কৃষিভূমিৰ বাবে আচলতে উপযোগী হৈ গৈছে মহাদেশখনৰ পূব অংশত উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা এইখিনিতে আছে নিউফাউণ্ডলেণ্ড তাৰপিছতে ইয়াতে আছে ফ্লৰিডালৈকে এই অঞ্চলটো কি হয় কি আছে পৰ্বত পাহাৰ ঠেক উপত্যকা আছে মালভূমি আছে মানে এই উখুৰা অঞ্চলটোকে আপেলেচিয়ান উচ্চভূমি বুলি কোৱা হয় এইটো আপেলেচিয়ান মাউণ্টেইন আছে যিহেতু কাৰণে আপেলেচিয়ান উচ্চভূমি বুলি কোৱা হয় আৰু এই অঞ্চলৰ সৰ্বোচ্চ অংশৰ উচ্চতা হৈছে 1917 মিটাৰ মানে যিটো মাউণ্ট ৱাশ্বিংটনত আছে দিছে এইটো মাউণ্ট ৱাশ্বিংটন যাৰ উচ্চতা হৈছে 1917 মিটাৰ তাৰপিছত এই অঞ্চলৰ দক্ষিণ অংশত আছে এলিঘেনি মাউণ্টেইন আৰু ব্লু ৰিজ পৰ্বত এই দুটা আছে এই অঞ্চলটোৱে খনিজ সম্পদ আৰু অৰ্থনৈতিক উন্নয়নত যথেষ্ট আগবঢ়া আনহাতে কি হয় আপেলেচিয়ান উচ্চভূমি অঞ্চলৰ পূবে আছে আটলান্টিক মহাসাগৰ আৰু ইয়াৰ উত্তৰে আছে নভা স্কটিয়া দেখিছানে এইটো নভা স্কটিয়া এই নভা স্কটিয়াৰ পৰা পানামা আছে কিছা এইটো পানামালৈকে এটা বিশাল এই ভূখণ্ডটো উপকূলীয় সমতল ভূমি অঞ্চল বুলি কোৱা হয় এই অঞ্চলটো কেইবাখনো বিশাল নদীৰ মোহনাৰ উপৰিও বহুতো জলাভূমি আছে অৰণ্য অঞ্চল আছে লগতে এই অঞ্চলটো মানে খনিজ তেল প্ৰাকৃতিক গেছ লৱণ আদি যথেষ্ট চহকী আৰু কেলিফৰ্ণিয়াৰ উপকূল সমভূমিখনৰ বাহিৰে দেখিছা এখন কেলিফৰ্ণিয়াৰ উপকূল সমভূমিৰ বাহিৰে এই পশ্চিম অঞ্চলটোত বৰ বিশেষ সমভূমি অঞ্চল নাই বুলি ক'ব পাৰি লগতে পশ্চিমে আলাস্কাৰ পৰা পূবে নিউফাউণ্ডলেণ্ডলৈকে এইটো হৈছে নিউফাউণ্ডলেণ্ড মানে এই অঞ্চলটোত যথেষ্ট ভগ্ন উপকূল ভূমি দেখিবলৈ পোৱা যায় লগতে মহাদেশখনৰ উত্তৰ আৰু দক্ষিণ অংশত বহুতো সৰু বৰ দ্বীপ দেখিবলৈ পোৱা যায় যেনে ভিক্টোৰিয়া দ্বীপ পেৰি দ্বীপ ভাদ্ৰু দ্বীপ বেফিন দ্বীপ ইত্যাদি এই দ্বীপসমূহ ইয়াত দেখিবলৈ পোৱা যায় এতিয়া চাম আমি মহাদেশখনৰ কেইটামান প্ৰধান হ্ৰদ এটা চাবা সুপিৰিয়ৰ হ্ৰদ মিচিগান হিউৰন ইৰি অন্টেৰিঅ' গ্ৰেট সল্ট হ্ৰদ ইউনিপেক হ্ৰদ গ্ৰেট চেল্ফ হ্ৰদ গ্ৰেট বিয়াৰ হ্ৰদ এইকেইটা হৈছে মহাদেশখনৰ কেইটামান প্ৰধান হ্ৰদ অক্ষাংশৰ বিস্তৃতি আৰু উচ্চতাৰ তাৰতম্যৰ বাবে আচলতে মহাদেশখনত বিভিন্ন ধৰণৰ জলবায়ু দেখিবলৈ পোৱা যায় এতিয়া মহাদেশখনৰ দক্ষিণ অংশত উষ্ণ আৰু সেমেকা নৈৰক্ষিক তথা ক্ৰান্তীয় জলবায়ু দেখিবলৈ পোৱা যায় আৰু উত্তৰ অংশত অতিপাত শীতল মেৰুদেশীয় জলবায়ু দেখিবলৈ পোৱা যায় এতিয়া উদাহৰণস্বৰূপে যদি আমি কানাডাখন চাওঁ কানাডাখনত কি হয় টুন্দ্ৰা অঞ্চলৰ জলবায়ু যিহেতু তাত বিৰাজ কৰে সেয়ে ইয়াত বৃষ্টিপাততকৈ ইয়াত তুষাৰপাত বেছি হয় মানে বৰষুণ কম হয় আৰু তুষাৰপাত বেছি হয় আৰু মহাদেশখনৰ উত্তৰ পূব আৰু দক্ষিণ উপকূল অঞ্চলত বৰষুণৰ পৰিমাণ হৈছে 150 সেন্টিমিটাৰৰ পৰা 250 সেন্টিমিটাৰ পৰ্যন্ত কিন্তু আকৌ তাত বৰষুণ বেছি হয় সেই অঞ্চলটোত বৰষুণ বেছি হয় কিন্তু যিবিলাক পাৰ্বত্য অঞ্চলতে পশ্চিম অংশতে পৰ্বত পাহাৰ আছে সেই অঞ্চলত আকৌ বৰষুণৰ পৰিমাণ একেবাৰে কম হয় উত্তৰ আমেৰিকা মহাদেশখন প্ৰাকৃতিক সম্পদতো যথেষ্ট চহকী যেহেতু ইয়াৰ মাজ অংশটোত নদ নদী যথেষ্ট দেখিবলৈ পাইছিলোঁ যেনে যুক্তৰাষ্ট্ৰত দেখিছিলা তোমালোকে কেইবাখনো নদ নদী আছিলে সেইকাৰণে সমভূমি অঞ্চলৰ সৃষ্টি হৈছিলে সেইবাবে সেই অঞ্চলটো কৃষিৰ বাবে উপযোগী যেনেকৈ ইয়াত ঘেঁহু মাকৈ বাৰ্লি এইবিলাক খেতি উৎপাদন হয় আৰু লগতে কি হয় যুক্তৰাষ্ট্ৰৰ দক্ষিণ অংশটো কপাহৰ খেতিৰ বাবে উপযোগী আৰু ইয়াৰ পাৰ্বত্য অঞ্চলত পশুপালন কৰা হয় পশ্চিম উপকূল অঞ্চলটোত ভেড়া পালন কৰা হয় আৰু ফল মূলৰো উৎপাদন কৰা হয় লগতে আৰু ইয়াত কেইটামান খনিজ সম্পদ নিকেল কবাল্ট মাইকা আদিৰ খনিজ সম্পদ পোৱা যায় আৰু মেক্সিকোত পোৱা যায় কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ আৰু উত্তৰ আমেৰিকাৰ কানাডা দেশখনত জলবিদ্যুৎ শক্তি উৎপাদনত যথেষ্ট অগ্ৰগতি লাভ কৰিছে
উত্তৰ আমেৰিকাৰ জনসংখ্যাৰ যি বিতৰণ সেইটো সমান বুলি ক'ব নোৱাৰি, যিহেতু বিভিন্ন দেশত জনসংখ্যা মানে বেছি দেখা যায়, কোনো অঞ্চলত জনসংখ্যা একেবাৰে কম দেখা যায়। এতিয়া কানাডাখন যদিও বৃহৎ দেশ, মহাদেশখনত বৃহৎ দেশ, তাত জনসংখ্যাৰ ঘনত্ব কম দেখিবলৈ পোৱা যায়। এতিয়া মহাদেশখনৰ মুঠ জনসংখ্যা হৈছে 523 নিযুত, আৰু মুঠ জনসংখ্যাৰ প্ৰায় 58% যুক্তৰাষ্ট্ৰত আছে। গতিকে আমি ক'ব পাৰোঁ যে যুক্তৰাষ্ট্ৰখনেই মহাদেশখনৰ মুঠ জনসংখ্যা আটাইতকৈ বেছি জনসংখ্যা থকা দেশ। আৰু লগতে কি হৈছে, এতিয়া উচ্চভূমি অঞ্চলসমূহত আৰু উপকূলীয় অঞ্চলসমূহত মানে নগৰীকৰণ হৈছে, উদ্যোগীকৰণ হৈছে, এইবাবে সেই অঞ্চলসমূহতো জনসংখ্যা লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে। এতিয়া চাবা তোমালোকে মহাদেশখনৰ কেইখনমান প্ৰধান নগৰৰ নাম। সেইখন হৈছে বষ্টন, নিউয়ৰ্ক, ফিলাডেলফিয়া, বাল্টিমোৰ, ৱাশ্বিংটন, লছ এঞ্জেলছ, এনেকৈ কেইখনমান নগৰৰ নাম তোমালোকৰ ইয়াত দিয়া হৈছে। ইয়াৰ ভিতৰতে মেক্সিকোখন হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম নগৰ, নিউয়ৰ্কখন হৈছে চতুৰ্থ বৃহত্তম, লছ এঞ্জেলছ হৈছে ষষ্ঠ বৃহত্তম মহানগৰ। এতিয়া আমি চাম মহাদেশখনৰ বিষয়ে আমি কি পঢ়িলোঁ। মহাদেশখনৰ বিষয়ে আমি কি পঢ়িলোঁ যে ই হৈছে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ। তাৰপিছতে ইয়াৰ মাটিকালি, তাৰপিছতে ইয়াৰ অক্ষাংশ দ্ৰাঘিমাংশৰ বিস্তৃতি, 4 সীমা, তাৰপিছতে ইয়াৰ ভিতৰতে কানাডাখন হৈছে মহাদেশখনৰ বৃহত্তম দেশ। তাৰপিছতে ইয়াৰ উচ্চতম ঠাই হৈছে মেকিনলে শৃংগ, নিম্নতম ঠাই হৈছে ডেথ ভেলী। তাৰপিছতে মহাদেশখনক আকৌ ভূপ্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি 4টা ভাগত বিভক্ত কৰিছে, সেইটো পালোঁ। তাৰপিছতে কেইটামান প্ৰধান পৰ্বত পালোঁ, কেইখনমান প্ৰধান নদী পালোঁ। তাৰপিছতে ইয়াৰ যুক্তৰাষ্ট্ৰত যে খেতি ভাল হয় সেইটো কথাও পালোঁ। তাৰপিছতে কেইটামান হ্ৰদ পালোঁ। ইয়াৰ জলবায়ুৰ বিষয়ে পঢ়িলোঁ, ইয়াৰ জলবায়ুৰ তাৰতম্য কিহৰ ওপৰত নিৰ্ভৰ কৰিছে, যে ইয়াৰ অক্ষাংশ বিস্তৃতি আৰু উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰিছে। তাৰপিছতে মহাদেশখন প্ৰাকৃতিক সম্পদত যথেষ্ট চহকী, লগতে ইয়াত খনিজ সম্পদো পোৱা যায়। আৰু ইয়াত মহাদেশখনৰ আটাইতকৈ বেছি জনসংখ্যাৰ দেশখন হৈছে যুক্তৰাষ্ট্ৰ, আৰু কেইখনমান প্ৰধান নগৰৰ বিষয়ে পালোঁ। এতিয়া আমি পঢ়িম দক্ষিণ আমেৰিকাৰ বিষয়ে। এতিয়া চাবা, এইখন উত্তৰ আমেৰিকা নহয়নে? উত্তৰ আমেৰিকাৰ ঠিক দক্ষিণে থকা মহাদেশখনেই হৈছে দক্ষিণ আমেৰিকা, আৰু ইয়াৰ মাটিকালি হৈছে কিমান? 18 নিযুত বৰ্গ কিলোমিটাৰ, মানে সম্পূৰ্ণ ভূপৃষ্ঠৰ প্ৰায় 12.2%। এতিয়া চাম আমি মহাদেশখনৰ অক্ষাংশ দ্ৰাঘিমাংশৰ বিস্তৃতি। ই উত্তৰে 12 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে 55 ডিগ্ৰী দক্ষিণ অক্ষাংশ, আৰু পূবে 35 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ পৰা পশ্চিমে 81 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ মাজত অৱস্থিত। আৰু দেখিছা মহাদেশখন দেখিবলৈ প্ৰায় উভুটা ত্ৰিভুজটোৰ নিচিনা নহয়নে? দেখিবলৈ ত্ৰিভুজ আকৃতিৰ। আৰু ইয়াৰ উত্তৰ দক্ষিণাকৈ ইয়াৰ বিস্তৃতি হৈছে 7,500 কিলোমিটাৰ, আৰু পূবা পশ্চিমাকৈ প্ৰায় 5,100 কিলোমিটাৰ। মানে আমি ক'ব পাৰোঁ যে মহাদেশখনৰ উত্তৰ বা দক্ষিণলৈ পৰিসৰ বেছি। আৰু এতিয়া চাওঁ আমি মহাদেশখনৰ 4 সীমা। মহাদেশখনৰ 4 সীমা বুলি ক'লে ইয়াৰ উত্তৰে আছে উত্তৰ আমেৰিকা, যিহেতু মই আগতে তোমাক মেপত দেখাই আহিছোঁ। ইয়াৰ উত্তৰে আছে উত্তৰ আমেৰিকা আৰু কেৰিবিয়ান সাগৰ, আৰু আছে আটলাণ্টিক মহাসাগৰ। এইখন আছে উত্তৰে, আৰু দক্ষিণে আছে দক্ষিণ মহাসাগৰ। ইয়াতে আছে দক্ষিণ মহাসাগৰ, তাৰপিছতে পশ্চিমে আছে প্ৰশান্ত মহাসাগৰ, আৰু পূবে আছে আটলাণ্টিক মহাসাগৰ। মহাদেশখনৰ এই ব্ৰাজিল দেশখনেই হৈছে বৃহত্তম দেশ, আৰু ব্ৰাজিলখন বিশ্বৰ 5ম বৃহৎ দেশ। দক্ষিণ আমেৰিকাৰ ভূপ্ৰকৃতি বৈচিত্ৰ্যপূৰ্ণ, মানে ইয়াত পৰ্বত, পাহাৰ, নদ নদী আৰু নদ নদীৰ দ্বাৰা গঠিত সমভূমি, মালভূমি, উপকূলীয় সমভূমি, দ্বীপ, মৰুভূমি, এই সকলো ধৰণৰ ভূ অৱয়বে দেখিবলৈ পোৱা যায়। এতিয়া দক্ষিণ আমেৰিকাৰ পশ্চিম অংশ উত্তৰ দক্ষিণাকৈ পানামা, এই পানামাৰ পৰা এই হৰ্ণ অন্তৰীপলৈকে এই গোটেই অঞ্চলটো কি হয়? এণ্ডিছ, এইটো দেখিছেনে? এণ্ডিছ পৰ্বতমালাই আগুৰি আছে, আৰু ই পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী, যাৰ উচ্চতা হৈছে 8,000 কিলোমিটাৰ। এতিয়া এণ্ডিছ পৰ্বতৰ উচ্চতম শৃংগটো হৈছে একানকাগুৱা। এইটো চোৱা, একানকাগুৱা দেখিছা? একানকাগুৱা, যাৰ উচ্চতা হৈছে 7,020 মিটাৰ। মহাদেশখনৰ মধ্য পূব অংশত এই ব্ৰাজিলিয়ান মালভূমি আছে। মধ্য পূব অংশটোত এইখন ব্ৰাজিলিয়ান মালভূমি আছে। তাৰপিছতে এণ্ডিছ পৰ্বতৰ কাষৰীয়া অঞ্চলটো উত্তৰ অংশত আছে ইকুৱেটৰ, এইটো ইকুৱেটৰ মালভূমি, আৰু দক্ষিণ অংশত আছে দেখিছা
পাৰানা পেটাগনিয়া মালভূমি আছে। তাৰপিছতে দক্ষিণ আমেৰিকাৰ প্ৰশান্ত আৰু আটলাণ্টিক দুয়োটা উপকূলৰে সমভূমি ঠেক। আৰু ইয়াত থকা কেইখনমান প্ৰধান নৈ হৈছে চাবা আমাজন, আৰাগুৱে, দেখিছা, অৰিনোকো, উৰুগুৱে, পাৰাগুৱে, পানাঙা, এইখন হৈছে ইয়াৰ প্ৰধান নৈ বুলি ক'ব পাৰি। আৰু ইয়াৰ উপনৈসমূহ লগ হৈ মহাদেশখনত এটা বিস্তৃত সমভূমি সৃষ্টি কৰিছে। মহাদেশখনৰ এই সমভূমি অঞ্চলত থকা অৰিনোকো অৱবাহিকাত আছে লানুছ ঘাঁহনি, দেখিছে দেই, এইটো হৈছে লানুছ। তাৰপিছতে আমাজন অৱবাহিকাত আছে চেলভা, এইটো হৈছে চেলভা, এইখিনি ঘাঁহনি অঞ্চল। তাৰপিছতে দক্ষিণ পাৰাগুৱে, পাৰানা, উৰুগুৱে অৱবাহিকাত আছে কম্পছ, দেখিছেনে, কম্পছ। তাৰপিছতে গ্ৰেণ্ড চাকো, পম্পাছ আদিৰ দৰে পৃথিৱীখন নাতিশীতোষ্ণ ঘাঁহনি অঞ্চল আছে। লগতে এণ্ডিছ পৰ্বতমালাৰ একেবাৰে বৃষ্টিহীন অংশত আছে আটাকামা, এইখন দেখিছা আটাকামা ডেজৰ্ট। তাৰপিছতে আৰু পেটাগনিয়া নাতিশীতোষ্ণ মৰুভূমি আছে। কওঁনে এতিয়া চাবা তোমালোকে পৃথিৱীৰ উচ্চতম ঠাই এণ্ডিছ পৰ্বতমালা, ইয়াতে আছে টিটিকাকা হ্ৰদ, দেখিছা টিটিকাকা হ্ৰদ। মহাদেশখনৰ ভূপ্ৰকৃতিৰ বিচিত্ৰতাৰ দৰে ইয়াত জলবায়ু বিচিত্ৰ দেখিবলৈ পোৱা যায়। ইয়াত নৈৰক্ষিক উষ্ণ আৰু আৰ্দ্ৰ জলবায়ুৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ জলবায়ু দেখিবলৈ পোৱা যায়। লগতে মহাদেশখনৰ নৈৰক্ষিক আৰু ক্ৰান্তীয় জলবায়ুৰ বাবে ইয়াৰ 40% অংশ, মানে মহাদেশখনৰ 40% অৰণ্যৰে আৱৰি আছে। দক্ষিণ আমেৰিকা মহাদেশখন কৃষি আৰু প্ৰাকৃতিক সম্পদত চহকী। ইয়াৰ উত্তৰ মধ্য অংশ বিশেষকৈ ব্ৰাজিলত কপাহ, কুঁহিয়াৰ, ধপাত, কফি, কোক আদি প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। লগতে ব্ৰাজিলত কুঁহিয়াৰ আৰু কফি উৎপাদন যথেষ্ট হয় আৰু ই বিশ্বৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে। আৰ্জেণ্টিনা মাটি যথেষ্ট সাৰুৱা, সেয়ে ইয়াত হয় ঘেঁহু, বাৰ্লি, গোমধান আৰু গৰুৰ বাবে উৎকৃষ্ট ঘাঁহো ইয়াত দেখিবলৈ পোৱা যায়। লগতে এই মহাদেশখনত গোপালন, গোমাংস উৎপাদনত পৃথিৱী বিখ্যাত। ইয়াত বিভিন্ন ধৰণৰ খনিজ পদাৰ্থও দেখিবলৈ পোৱা যায়। পেট্ৰলিয়াম, টিন, কয়লা, ক্ৰোমাইট, গ্ৰেফাইট, মেংগানিজ, সোণ, ৰূপ, হীৰা, প্লেটিনাম আদিৰ দৰে বহুতো খনিজ পদাৰ্থ ইয়াত দেখিবলৈ পোৱা যায়। তথাপিও এই অঞ্চলটো মানে মহাদেশখন এতিয়াও ঔদ্যোগিকৰণ যথেষ্ট পিছ পৰি আছে। আৰ্থসামাজিক দিশত পিছপৰা ৰেড ইণ্ডিয়ানসকল এতিয়াও আমাজন অৱবাহিকাৰ গভীৰ অৰণ্যত চিকাৰ আৰু ফল মূল সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰি আছে। মানে মহাদেশখনৰ অধিকাংশ মানুহেই আদিবাসী, অৰ্থাৎ ৰেড ইণ্ডিয়ান আৰু ইউৰোপীয় মূলৰ। এতিয়া ইয়াৰে কিছু অংশত ইয়াৰ জনবসতি কম হয়, মহাদেশখনৰ কোনো অঞ্চলত জনবসতি আকৌ ঘন হয়। তাৰে এতিয়া আটাইতকৈ বেছি জনসংখ্যাৰ দেশখন হৈছে ব্ৰাজিল, আৰু মহাদেশখনৰ মুঠ জনসংখ্যা হৈছে 381 নিযুত, আৰু মানে ই বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় 5.75% বুলি ক'ব পাৰি। মহাদেশখনৰ পূব উপকূলটো বন্দৰ আৰু শিল্প উদ্যোগৰ কেন্দ্ৰ বুলি ক'ব পাৰি। ইয়াত থকা কেইখনমান প্ৰধান মহানগৰ হৈছে ৰেফিজ, সালভাডৰ, ৰিঅ' ডা জেনেৰিঅ', চাও পাউলো, মণ্টিভিডিঅ', ৱাহিয়া ৱালকা। এইখন হৈছে এই পূব উপকূলটোৰ প্ৰধান মহানগৰ। ইয়াৰে ভিতৰত চাও পাউলো, ব্ৰাজিলৰ এই চাও পাউলোখন হৈছে মহাদেশখনৰ বৃহত্তম মহানগৰ আৰু বিশ্বৰ 5ম বৃহৎ মহানগৰ। তাৰপিছতে পশ্চিম উপকূলত অৱস্থিত কেইখনমান প্ৰধান মহানগৰ বুলি ক'লে ক'ব পাৰি। এইটো গুয়ায়াকুইল, দেখিছা গুয়ায়াকুইল, লিমা, সান্তিয়াগো, এইখন হৈছে প্ৰধান মহানগৰ পশ্চিম উপকূলৰ। আৰু এই মহানগৰসমূহতে মহাদেশখনৰ প্ৰায় 80% লোকে বাস কৰে। এতিয়া দক্ষিণ আমেৰিকাৰ বিষয়ে আমি কি পঢ়িলোঁ? মহাদেশখনৰ চাৰিসীমা, মহাদেশখনৰ অক্ষাংশ দ্ৰাঘিমাংশৰ বিস্তৃতি, তাৰপিছতে ইয়াৰ উত্তৰ দক্ষিণাকৈ ইয়াৰ বিস্তৃতি কিমান, এইবিলাক আমি ইয়াতে পঢ়িলোঁ। তাৰপিছতে ইয়াৰ মহাদেশখনৰ বৃহত্তম দেশখন হৈছে ব্ৰাজিল। তাৰপিছতে ইয়াত পালোঁ কেইখনমান প্ৰধান নদী, তাৰপিছতে ইয়াৰ একেবাৰে উচ্চতম পৰ্বতটো পালোঁ এণ্ডিছ ভংগিল পৰ্বতমালা। তাৰপিছত ইয়াৰে উচ্চতম শৃংগটো হৈছে একানকাগুৱা। তাৰপিছতে ইয়াৰ
লগে লগে ইয়াৰ উচ্চতাসমূহো পালোঁ তাৰপিছতে কেইখনমান প্ৰধান কি পালোঁ নদী পালোঁ নহয়নে তাৰপিছতে আৰু পালোঁ ঘাঁহনি অঞ্চল পালোঁ ইয়াৰ ভূ প্ৰকৃতিৰ বিষয়ে পালোঁ তাৰপিছতে ইয়াৰ প্ৰাকৃতিক সম্পদ ই চহকী পালোঁ প্ৰাকৃতিক সম্পদত চহকী বুলি পালোঁ কিন্তু ইয়াত উদ্যোগীকৰণত এতিয়াও পিছ পৰি আছে নহয় জানো তাৰপিছতে ইয়াত আটাইতকৈ বেছি জনসংখ্যাৰ দেশখন পালোঁ ব্ৰাজিল আৰু লগতে কেইখনমান প্ৰধান নগৰ পালোঁ এতিয়া ইতিমধ্যে তোমালোকৰ লেচনটো শেষ হৈছে আঞ্চলিক ভূগোল পাঠটি তোমালোকৰ শেষ কৰি ইয়াৰ পিছত আন এটা লেচন মই আকৌ তোমালোকৰ লগত আলোচনা কৰিম আজিলৈ ইমানেই তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ